জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত বিৰোধী ঐক্যৰ আচৰণক লৈ সৰব ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুৰঞ্জন দত্ত। বিৰোধী ঐক্যই চৰকাৰী পক্ষৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ বিজেপিৰ মুখপাত্ৰগৰাকীৰ। জুবিন গাৰ্গক লৈ বিৰোধীয়েহে ৰাজনীতি কৰাৰ অভিযোগ ৰাজ্যিক বিজেপি। স্কুবা ড্ৰাইভিঙত জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি বিৰোধীয়েহে অপপ্ৰচাৰ চলাই আছে বুলি মন্তব্য সুৰঞ্জন দত্তৰ। নলবাৰীত বিজেপিয়ে উলিওৱা ন্যায় যাত্ৰাক লৈ বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ ৰাজ্যিক বিজেপিৰ। ৰাজ্যিক বিজেপিয়ে ন্যায় বিচাৰি প্ৰতিবাদ কৰাটো চৰকাৰক কৰা সহযোগিতাহে বুলি দাবী ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীৰ। বিৰোধীৰ যি ঐক্য, এই ঐক্যই এতিয়া জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ কাৰণে চৰকাৰখনক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু ভাৰতীয় জনতা পাৰ্টীক দোষী সাব্যস্ত কৰিবৰ কাৰণে তেখেতলোকে উঠি পৰি লাগিছে। আমি এটা বস্তু আচৰিত হৈছোঁ, আজি কেইদিনমানৰ আগতে এখন আলোচনী তেওঁলোকে প্ৰকাশ কৰিছে, কাঞ্চনজংঘা বুলি। আৰু এই কাঞ্চনজংঘাত জুবিন গাৰ্গ ডাঙৰীয়া স্কুবা ডাইভিঙত মৃত্যু হৈছে বুলি তেওঁলোকে তাতে প্ৰকাশ কৰিছে। তাৰ পাছত এই বিৰোধী ঐক্য মঞ্চৰ গৌৰৱ গগৈ ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়া আৰু ৰাইজৰ দলৰ অখিল গগৈ ডাঙৰীয়াৰ কিখন মুখেৰে এই জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় তেওঁলোকে বিচাৰি আছে, এইটো আচৰিত কথা। কংগ্ৰেছ আৰু বিৰোধী দল, বিশেষভাৱে লুৰিণ গগৈ, গৌৰৱ গগৈ আৰু অখিল গগৈ, তেওঁলোকৰ মানুহখিনিয়ে জুবিন গাৰ্গৰ অনুৰাগী হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হ'লেই যেন জুবিন গাৰ্গৰ অনুৰাগী নহয়, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে। আৰু এই ধৰণৰ ভুল বাৰ্তা, প্ৰতিটো ভুল বাৰ্তাই আহুকালৰ সৃষ্টি কৰিছে। আমাৰ ন্যায় যাত্ৰা বুলি আমি যি যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ, ইয়াকো ভুল এটা ধাৰণা দিবৰ কাৰণে চেষ্টা কৰিছে বিৰোধীয়ে। এয়া প্ৰশ্ন নহয়, এয়া সহযোগিতা। জুবিনদাৰ হত্যা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখেৰে ওলাইছে বুলি তেওঁ এটা প্ৰপগেণ্ডা চলাইছে। জুবিন গাৰ্গ ডাঙৰীয়াক বিষ খুৱাইছে বুলি শেখৰ গোস্বামীয়ে যেতিয়া ষ্টেটমেণ্ট দিলে, তাৰ সন্ধিয়ালৈহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে এইটো সন্দেহ প্ৰকাশ কৰিছে বুলি। আৰু এই নেৰেটিভটো মই ভাবোঁ কংগ্ৰেছে নকৰাটো ভাল। এয়া অপ্ৰিয় হ'লেও সত্য, কংগ্ৰেছে অসমত, অসম চৰকাৰে চৰকাৰী বনাঞ্চল আৰু যিবিলাক আমাৰ চৰকাৰী মাটি, এইবিলাক বেদখলমুক্ত কৰিছিল। আৰু যিসকল লোকৰ পৰা বেদখলমুক্ত কৰিবলৈ চৰকাৰে উঠি পৰি লাগিছিল, এই বহিৰাগত যিসকল লোক, সন্দেহযুক্ত লোক, এই লোকসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে সেই সময়তো গৌৰৱ গগৈ ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়াই খুব মনে প্ৰাণে চেষ্টা কৰিছিল। আৰু এতিয়াও জুবিনদাৰ মৃত্যুক লৈ তেওঁলোকে এইসকল লোকক উচতনি দি উচ্ছেদৰ পৰা যাতে তেওঁলোকক বচাব পাৰে, তাৰ বাবে তেওঁলোকে উঠি পৰি লাগিছে। আৰু জুবিন দাক ৰাজনীতিৰ মাজলৈ টানি আনি এই ধৰণে পৰিৱেশ কুলসিত কৰিছে। সংঘাত আৰু পৰিৱেশ বিনষ্ট কৰাৰ পৰিৱেশ এই পৰ্যায়লৈকে পাইছে যে জুবিনদাৰ যি পবিত্ৰ ক্ষেত্ৰ, সোণাপুৰত যি জুবিন ক্ষেত্ৰ, আজি 3 দিনৰ আগত সেই জুবিন ক্ষেত্ৰতেই বেশভূষাবিলাক দেখিলে গম পাব, টুপি দাড়ি পিন্ধি আহি তাত মুখ্যমন্ত্ৰী মুণ্ডাবাদ দিবলৈ ধৰিলে। এই ধৰণৰ ৰাজনীতি কোনসকল লোকে কাৰ স্বাৰ্থত কিয় কৰি আছে, অসমৰ ৰাইজে বুজি পাব লাগে। বিৰোধী